নমস্কাৰ। মই যিহেতু 2 মাহ আগত আপোনালোকক এটা ভিডিঅ' দেখাইছিলোঁ। এই ভিডিঅ'টো হৈছিলে এই পেট্ৰল পাম্পটো আৰু এই দা ইউনিটটো। আপোনালোকে লক্ষ্যটো কৰিছে চাগে। মই 2 মাহৰ পিছত আপোনালোকক কৈছিলোঁ যে দীপৰ বিলৰ ফালে মই আকৌ আহিম। গতিকে মই ৰাস্তা এটা দেখাইছিলোঁ, ৰাস্তাৰ পৰিৱেশটো খুব বেয়া আছিল। সেইবাবে মই আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ। দেখুৱাৰ পিছত মই ভাবিছিলোঁ হয়তো চৰকাৰে কাম নকৰিব বুলি। কিন্তু মই এতিয়া চৰকাৰক এই বস্তুতে ধন্যবাদ দিব বিচাৰোঁ যে কোনে কয় চৰকাৰে কাম নকৰে বুলি। মই 2 মাহৰ পিছত আহিছোঁ দেই। এই কথাটো খুব লক্ষ্য কৰিব মানে অসমৰ জনগণে। আপুনি চাব, মই যেতিয়া মানে এবাৰ চাব আহিছোঁ, হয় ৰাস্তাটো কাম কৰি আছে নে নাই, বিজেপি চৰকাৰে কাম কৰে নকৰে, আপুনি খুব ধুনীয়াকৈ মোৰ ভিডিঅ'টোত চাব, তাৰপিছত আপুনি বুজিব। হয়, ইয়াতে আপুনি এটা বেনাৰ পাব। বেনাৰটো এনেকুৱা যে ৰাস্তাটোৰ কাম আচলতে কৰে নে নকৰে। আপুনি চাওক, ইয়াতে বেনাৰ এটা আছে। এই বেনাৰটোত বঢ়িয়াকৈ লিখা আছে বনুৱাই কাম কৰি আছে বুলি, আৰু ইফালে আপোনাৰ শিল পেলাইছে। গতিকে ৰাস্তাটো যিহেতু মই কৈছিলোঁৱে, ৰাস্তাটো খুব পৰিৱেশ বেয়া আছিল। কিন্তু চৰকাৰে এই কথাখিনি, মোৰ কথা বুলি নহয়, মোৰ বক্তব্য বুলি নহয়, বহুতে লক্ষ্য কৰিছে চাগে। তাৰপিছত এই চৰকাৰে এই কামটো মানে আৰম্ভ কৰিলে। আজিৰ পৰাই কৰিছে নে কেতিয়া কৰিছে নাজানো। মই আহোঁতে আজি চাব আহিছোঁ, নিশ্চয় এই কামটো কৰিছে। কিন্তু তথাপিতো মই এটা কথা ক'ম চৰকাৰক, যিহেতু এই ৰাস্তাটো চৰকাৰে আৰম্ভণি কৰিছে, কামটো আৰম্ভণি কৰক, ভাল কথা। কিন্তু লগতে যদি এই ৰাস্তাটো মানে দীপৰ বিলৰ এই পেট্ৰল পাম্পটোৰ ঠিক দা ইউনিকৰ অপজিটত যিটো মানে ট্ৰেন্সফৰ্মাৰ আছে, এই ট্ৰেন্সফৰ্মাৰটো যদি চৰকাৰে যদি আঁতৰাই দিয়ে, তেতিয়াহ'লে মানে আকৌ মই চৰকাৰক ধন্যবাদ দিম আৰু ভাল পাম যে হয়, আচলতে জনসাধাৰণৰ বাবে যে এই চৰকাৰখন যে জনসাধাৰণৰ বাবে, মই সঁচাকৈ বিজেপি চৰকাৰক খুব ধন্যবাদ দিম। কাৰণ মই নিজেই প্ৰত্যক্ষ কৰি গৈছিলোঁ যে এই ৰাস্তাটো খুব এনেকুৱা এটা অৱস্থা। মোৰ ভিডিঅ'টোত চালে আপুনি দেখিবলৈ পাব। যদি মই মিছা কৈছোঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে আচলতে এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা আছিল 2 মাহৰ আগত। আৰম্ভণি কৰিছে, সোনকালেতো শেষ নহয়। গতিকে আজি যিহেতু ৰাস্তাৰ কাম চলিব চাগে, JCBও খান্দি আছে, কি কৰিব কি নকৰে নাজানো, কিন্তু ৰাস্তাৰ কামে হ'ব। কাৰণ বনুৱাই কাম কৰি আছে, সাৱধানে চলাব, তেনেকৈ লিখা আছে। গতিকে নিশ্চয় ৰাস্তাৰ কামে হ'ব চাগে। গতিকে মই ভাবোঁ যে যদি চৰকাৰে এই ট্ৰেন্সফৰ্মাৰটো যদি ইয়াৰ পৰা আঁতৰাই অলপ ভাল ঠাইত যদি দিয়ে, জনসাধাৰণৰ ফালে মানে বহুত ভাল হ'ব। কাৰণ সকলো বস্তু তেতিয়াহে ভাল হয় যেতিয়া মানে আপোনাৰ জনসাধাৰণৰ ভাল মানে হয়, কামত লগা হয়। গতিকে কামবোৰ আৰম্ভণি কৰিছে, কামটো কৰাৰ বাবে বিজেপি চৰকাৰ তথা সকলোকে ধন্যবাদ দিমেই মই। ইয়াৰ কাৰণ মই 2 মাহৰ আগত যিটো ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোৰ সকলো জনগণে নিশ্চয় আপোনাৰ দেখিছিলে। দেখা স্বত্তে আপোনালোকে মোৰ যিকেইটা ভিডিঅ' আছে, সেই ভিডিঅ'খিনিত আপোনালোকে চালে হ'ল যে হয় নে নহয় কথাটো। মই সেইবাবে যে মই বাৰে বাৰে কওঁ যে আহিব লগা দিনবিলাকত আচলতে চৰকাৰে কেনেকুৱা ধৰণৰ কাম কৰে, কেনেকুৱা ধৰণৰ কাম নকৰে, জনসাধাৰণে যে লক্ষ্য কৰে, এই বস্তুটো খুব ডাঙৰ কথা। কাৰণ আপুনি চাব কি যে এই ৰাস্তাটো নিশ্চয় নিবনুৱাই কাম কৰি আছে, বনুৱাই কাম কৰি আছে। চৰি, মোৰ ভুল হৈছে, নিবনুৱা নহয়, বনুৱাই কাম কৰি আছে। আচ্ছা, নিবনুৱাই হ'ব লাগিব, কাৰণ নিবনুৱা হ'লেতো কাম কৰিলে হ'ব। গতিকে ৰাস্তাটো খুব সুন্দৰকৈ ভাল হওক, আৰু মই সেইখিনিয়ে চৰকাৰক ধন্যবাদ দিম। গতিকে ভিডিঅ'টো মই বনাই তাৰপিছত যে আকৌ এবাৰ যে মই চাব আহিছোঁ, সেইবাবে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব, যাতে সমাজৰ ভাল কাম হয়, চৰকাৰৰ ভাল কাম হয়, লগতে জনসাধাৰণে যাতে সকলো চৰকাৰৰ ভাল ফলাফলবিলাক পাই থাকে। ধন্যবাদ।